নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে কিয়নো যদি আপোনালোকে বহুত দিনৰ পৰা চৰকাৰৰ পৰা এখন চৰকাৰী ঘৰ লাভ কৰিব বিচাৰি আছে কিন্তু এতিয়ালৈকে কোনো চৰকাৰী ঘৰ আপুনি লাভ কৰা নাই তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে যিসকল লোকে চৰকাৰী ঘৰৰ বাবে অপেক্ষা কৰি আছিলে তো চৰকাৰী ঘৰ আবেদন কৰাৰ বাবে কি নথিপত্ৰ লাগিব প্লাছ আপোনাৰ পৰিয়ালৰ বেকগ্ৰাউণ্ড কেনেকুৱা হ'ব লাগিব সকলোখিনি তথ্য আজি এই ভিডিঅ'খনত জনাম ঠিক আছে আৰু চৰকাৰী ঘৰৰ এখন লিষ্ট আছে মোৰ লগত যিখন এই ৰিসেন্টলি ডিসেম্বৰ মাহৰ চৰকাৰী ঘৰৰ লিষ্ট সেই লিষ্টখন আপুনি আপোনাৰ নিজৰ মোবাইলত কেনেকৈ ওলাব এইখনৰ বিষয়ে সকলোখিনি আলোচনা কৰিম তো ভিডিঅ'খনৰ শেষলৈকে চাব তো সকলোখিনি কনফিউজন আপোনালোকৰ পৰা দূৰ হৈ যাব আৰু ভিডিঅ'খন যদি ভাল লাগিছে অৱশ্যই লাইক কৰিব আৰু চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাবলৈ তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰিছোঁ তো সকলোকে এখন নতুন ভিডিঅ'লৈ স্বাগতম তো আজিৰ ভিডিঅ'খন আপুনি গমে পালে কিহৰ ওপৰত আলোচনা কৰিম তো বলক আৰম্ভ কৰোঁ তো এখন দেখি পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰাঞ্চল সকলৰ বাবে বাসগৃহ এখন অকল আপুনি যদি গ্ৰামত বাস কৰে তেতিয়াহ'লে এইখন ভিডিঅ' আপোনালোকৰ বাবে নহয় এখন নগৰ অঞ্চলত বাস কৰা সকলৰ বাবে এইখন কাৰণ নগৰ অঞ্চলৰ পৰাহে এইখন নটিচখন জাৰি কৰা হৈছে ঠিক আছে তো গ্ৰাম্য অঞ্চলত বাসিন্দাসকলৰ বাবে কিছুদিন পিছত এখন নতুন ভিডিঅ' আনিম এই ভিডিঅ'খনত চাই ল'ব তো চাই লওক আপুনি জানেনে আপোনাৰ চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 2 লাখ টকা প্ৰদান কৰে তো চাওক আঁচনি নম্বৰ 1 ঠিক আছে ইয়াতে সকলোখিনি লিখা আছে তো মই কৈ আছো যে ঘৰৰ মুৰব্বীৰ দৰকাৰী নথিপত্ৰ কি লাগিব ফটো লাগিব পৰিয়ালৰ সকলৰ সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ ঠিক আছে তো সেকেন্ড আৰু কি দৰকাৰী নথিপত্ৰ ঘৰৰ মুৰব্বীৰ ফটো পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড বেংক একাউণ্ট এইবিলাক থাকিব লাগিব ঠিক আছে আৰু কি নতুন গৃহ নিৰ্মাণৰ বাবে অনুদানৰ বাবে চৰকাৰী নথিপত্ৰ কি ঘৰৰ মুৰব্বীৰ ফটোটো লাগিব মই কৈ দিলোঁ ঘৰৰ মুৰব্বীৰ বেংক পাছবুক লাগিব মাটিৰ জমাবন্দী মাটি থকা প্ৰমাণপত্ৰ মাটি পট্টা হ'ব লাগিব আৰু কি এইখন মাটি আপোনাৰ খাস মাটি হ'ব নালাগিব কিয়নো মেদি মাটিহে হ'ব লাগিব যদি আপোনাৰ খাস মাটিত ঘৰ আছে তো আপুনি এই ঘৰখন লাভ নকৰে মেদি মাটিৰ ঘৰ হ'লেহে আপুনি এই চৰকাৰী ঘৰখন লাভ কৰিব এতিয়া সেকেন্ড স্টেপত কি লিখা আছে তো সেকেন্ড স্টেপত লিখা আছে যে ইয়াতে সকলোখিনি আছে ঠিক আছে মাটিৰ জমাবন্দী যিখন মই পঢ়ি শুনালো এইখিনি ইয়াতে লিখা আছে ইমান এটা বেছি গুৰুত্বপূৰ্ণ নাই কিন্তু তথাপিও মই কৈ আছো আপোনালোকৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক ৰাখিব লাগিব আৰু প্ৰত্যেক ঘৰৰ মুৰব্বী আৰু যদি জব কাৰ্ডটো থকাটো বাধ্যতামূলক হয় আৰু যদি জব কাৰ্ড নাই তথাপি ৰেচন কাৰ্ড থাকিলে হৈ যাব ঠিক আছে তো চৰকাৰী ঘৰৰ মুৰব্বীৰ সকলোখিনি বাসগৃহৰ সকলো আৰু ঘৰত পকা ঘৰ থাকিব নালাগিব যদি আপোনাৰ ঘৰত পকা ঘৰ নাই তেতিয়া আপুনি ঘৰখন লাভ কৰিব তো বলক আমি এতিয়া চাম যে আপুনি নিজৰ মোবাইলৰে লিষ্টখন কেনেকৈ ওলাব আৰু এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই এই যোৱা ডিসেম্বৰ মাহৰ ঠিক আছে তো বলক কেনেকৈ কৰে ওলাব চাই লওঁ আপোনালোকৰ মোবাইলৰ গুগলত গৈ আপুনি PMGY ৱেটিং লিষ্ট 2025 বা 24 বুলি সাৰ্চ কৰি দিব ঠিক আছে তো মই 25 বুলি সাৰ্চ কৰি দি আছো আপোনালোকে যি সাৰ্চ কৰে 24 25 কিন্তু লিষ্টখন আপোনাৰ এই মাহৰে পাব তো সাৰ্চ কৰাৰ লগে লগে এইখন অফিচিয়েল পেজ যিখন 1 নম্বৰ ৱেবসাইটত পাইছে PMGY ৱেটিং লিষ্ট ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এখন আপোনালোকৰ মাজত নতুন পেজ খোল খাই গ'ল এতিয়া আপুনি কি কৰিব লাগিব চাই লওক এতিয়া আপুনি দেখা পাই আছে ইয়াতে আপুনি লিখা আছে পঞ্চায়ত ওয়েস্ট পার্মানেন্ট ওয়েট লিষ্ট ঠিক আছে তো ইয়াতে আপুনি দেখা পাইছে এভেইলেবল হিয়াৰ বুলি লিখা আছে এইখন ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে ওকে হৈ যাব ইয়াত ক্লিক কৰাৰ লগে লগে এইখন নতুন পেজ হৈ গ'ল ইয়াৰ পৰা কি কৰিব ইয়াতে দেখা পাইছে সাইডত লিখা আছে অল ষ্টেটৰ পৰা আপুনি ইয়াৰ পৰা আসাম সিলেক্ট কৰি ল'ব তো ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টখন সেকেন্ড নম্বৰত আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব আৰু আপোনাৰ ব্লকখন সিলেক্ট কৰি ল'ব এতিয়া আপোনালোকে মোবাইলত যেতিয়া কৰিব তাতে অপশ্যন আহি যাব কিন্তু কম্পিউটাৰ স্ক্ৰীন ৰেকৰ্ডিং কৰিলে কি অপশ্যনবিলাক দেখা নাযায় এইটো কম নাপাওঁ ইয়াৰ পৰা পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপুনি কেপচাখন ফিল কৰি দিব ইয়াত সাবমিটত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট আহি গ'ল চৰকাৰী ঘৰৰ তো এতিয়া কি আপুনি এই লিষ্টখনত চাব যদিহে আপোনাৰ নাম আছে তেতিয়া আপুনি 100% এখন চৰকাৰী ঘৰ লাভ কৰিব